যিবোৰ মুল্লাই কেতিয়াও জুবিনদাৰ গান নুশুনিলে জীৱনত একে ৰাতিতে জুবিনদাৰ ভক্ত কেনেকে হৈ পৰিল। মাদ্ৰাছাত মায়াবিনী গানটো শিকাওক, মাদ্ৰাছাত পাঠদান হওক, সংগীত শিক্ষাৰ ব্যৱস্থা হওক, মাদ্ৰাছাৰ উঠি অহা ল'ৰা ছোৱালীক আমি বাদ্যযন্ত্ৰ শিকাও। বিচাৰো অসমৰ প্ৰতিজন মুল্লা জুবিন প্ৰেমী হওক, প্ৰতিজন মুল্লাই মায়াবিনী গাওক, প্ৰতিজন মুল্লাই গাওক। আমি বিচাৰো যিবোৰ মুল্লাই কেতিয়াও জুবিনদাৰ গান নুশুনিলে জীৱনত একে ৰাতিতে জুবিনদাৰ ভক্ত কেনেকে হৈ পৰিল। কি আচৰিত কথা, মানে হাঁহিও উঠিছে, ভালো লাগিছে। মই এইটোৱে বিচাৰো অসমত যিমান মুল্লা আছে, অসমৰ সকলো মুল্লা জুবিনদাৰ ভক্ত হওক, অনুৰাগী হওক, জুবিন প্ৰেমী হওক, জুবিন গুণমুগ্ধ হওক। সেইটো মই বিচাৰো। যোৱা 5 বছৰৰ পৰা মই এই কথাটোৱে বিচাৰি ফুৰিছিলো আৰু আশা কৰিছিলো, কিন্তু তেওঁলোকে তেতিয়া নামানিলে। মই এতিয়া আচৰিত হৈছো, বহুত বেছি আচৰিত হৈছো যে একে ৰাতিতে জুবিন প্ৰেমী হৈ পৰিছে। আচলতে তেওঁলোকৰ মনত জুবিনদাৰ প্ৰতি প্ৰেম আছে নে নিজকে বচাব বিচাৰি আছে, নে নিজকে তেওঁলোকে বাংলাদেশী বুলি যে এটা মানে ওলাই গৈছে, বাংলাদেশী মন মগজুৰ মানুহ বুলি, সেইবোৰৰ পৰা নিজকে বচাবলৈ কাৰণে এইবোৰ কৰিছে, নে প্ৰকৃত মনেৰে কৰিছে, ধৰিব পৰা নাই। এতিয়া কথা হ'ল, বিচাৰো এইটোৱে অসমৰ যিমান মুল্লা আছে সকলোৱে জুবিন প্ৰেমী হওক। কিন্তু এতিয়া কেইটামান কথা আছে ইয়াত। জুবিনদাই গোটেই জীৱন সংগীত সাধনা কৰিছে, গোটেই জীৱন তেখেতে বাদ্যযন্ত্ৰ বজাইছে, বাদ্যযন্ত্ৰৰ মাজত তেখেতে জীয়াই আছিলে। ৰাতিকে ৰাতি তেখেতে মিউজিক ইউজ কৰিছে, গান লিখিছে, মিউজিক কৰিছে, সুৰ কৰিছে। তেখেতৰ জীৱনত তেখেতে এনেকেই দিনবোৰ পাৰ কৰিছে, দিনে ৰাতিয়ে। সেই জুবিনদাক আজি ভাল পাওঁ বুলি কৈ আছে, সেই জুবিনদাৰ অনুৰাগী বুলি কৈ আছে। আকৌ আনফালে দি কব যে নহয়, মিউজিক হাৰাম হয়, মিউজিক পাপ কৰ্ম হয়, মিউজিক কোনোবাই ব্যৱহাৰ কৰিলে, বাদ্যযন্ত্ৰ বজালে গুনাহ হব, পাপ হব, গান গালে পাপ হব। এফালেদি কব গান গালে পাপ হব, মিউজিক বজালে পাপ হব, আনফালেদি কব আমি জুবিনদাক ভাল পাওঁ, জুবিনদা আমাৰ প্ৰাণৰ শিল্পী হয়, মনৰ শিল্পী হয়, জানৰ শিল্পী হয়। জুবিনদাইতো গোটেই জীৱন গান বজাইছে, গান গাইছে, মিউজিক বজাইছে। তো কথাটো বুজিব পৰা নাই। তেওঁলোকে যদি আগতে ভুল কৰিছিলে আৰু সেই ভুলৰ যদি তেওঁলোকে এতিয়া অনুভৱ কৰিছে যে আমাৰ ভুল হৈছে, তেতিয়াহ'লে তেওঁলোকে কথাখিনি প্ৰকাশ কৰক যে আমাৰ ইমান দিনে ভুল হৈছিলে, আমি ভুল ফটোৱা জাৰি কৰিলো, অসমৰ 1,40,00,000 আমাৰ মানুহক আমি ভুল কথা শিকালো, আমাৰ উঠি অহা ল'ৰা ছোৱালীক আমি সংগীতৰ পৰা দূৰত ৰাখিলো, মিউজিকৰ পৰা দূৰত ৰাখি আমি ভুল কৰ্ম কৰিলো, সেইটো আমাৰ কৰিব নালাগিছিলে। আৰু এতিয়া আমি সকলোকে আহ্বান জনাইছো, সকলোৱে ওলাই আহি পেলাই মিউজিক শিকক, গান শিকক, সংগীত সাধনা কৰক, গান লিখক, জুবিনদাৰ সংগীতক আগবঢ়াই লৈ যাওক। তেনেকুৱা কথা অসমৰ মুল্লাসকলে প্ৰকাশ কৰক, তেতিয়াহে ধৰিব পাৰিম যে অসমৰ মুল্লাসকল সঁচা অৰ্থত জুবিন প্ৰেমী হয়। নহলে কিন্তু তেওঁলোক যে ভুৱা হয়, তেওঁলোক যে ফেক অনুগামী হয়, বাছ সময়ৰ লগত নিজকে খাপ খুৱাব চেষ্টা কৰি আছে। এইটো সময়ত যিহেতু জুবিনময় পৰিৱেশ গোটেই অসমত, হয় নহয়, আৰু ভৱিষ্যতে তেওঁলোকে এই কথাটোকে ঢাল বনাই, জুবিন দাক তেওঁলোকে ঢাল স্বৰূপ বনাই, তেওঁলোকে ভৱিষ্যতে কিছুমান তেওঁলোকৰ এজেণ্ডা আছে চাগে, কিবা কিবি আন্দোলন কৰিব, দেখাব আমি অমুক কৰিছো, তমুক কৰিছো, আমিও সেৱা জনাইছো, আমিও ফটোৰ সন্মুখত গৈ চাকি বন্তি জ্বলাইছো, আমি কেনেকে বাংলাদেশী হৈ গলো, তেনেকুৱা কিছুমান কথা কবলৈ কাৰণে হয়তো তেওঁলোকে এতিয়াৰ পৰা প্লেনিং কৰিছে। আৰু যদি এইটো প্লেনিং নাই কৰা, যদিহে সঁচা অন্তৰত তেওঁলোকে আহিছে, সঁচাকে যদি তেওঁলোকে জুবিন দাক ভাল পায়, তেতিয়াহ'লে জুবিন দাই যে সংগীত গালে, সংগীত ৰচনা কৰিলে, মিউজিক তেওঁ যে বজালে, বাদ্যযন্ত্ৰৰ লগত যে জীয়াই থাকিলে, তেওঁ কি ভুল কাম কৰিছিলে নেকি? নাই কৰা। এতিয়া বহুতে কব কি জানে নহয়, জুবিন দাই কৰিছে, সেইটো তেওঁৰ ধৰ্ম হিচাপে, সেইটো তেওঁ কৰিছে, আমাৰ ধৰ্ম হিচাপে পাপ। আল্লাহৰ ধৰ্ম দুটা নেকি? এটা জুবিন দাৰ কাৰণে, এটা আমাৰ কাৰণে। আল্লাহে কৈছে জুবিন তই বজাব পাৰিবি, বাকী কেইটা মুল্লা তহঁতি বজাব নোৱাৰ। আল্লাহে তেনেকুৱা কথা কৰবাত কৈছে নেকি কোৰাণত? সেইটোতো হ'ব নোৱাৰে। আল্লাহ ঈশ্বৰ ভগৱানে ভেদাভেদ নানে, ধৰ্ম চবৰে এটাই হয়, সেয়া মানৱ ধৰ্ম, একে ধৰ্ম চবৰে। ঠিক আছে, ইয়াত দুটা ধৰ্ম অহা নাই কিয়া যে আল্লাহে কোৰাণত জুবিনদাৰ কাৰণে স্পেচিয়েলি কৈছে জুবিনে বজাব পাৰিব আৰু তহঁতি মুল্লাবিলাকে বজাব নোৱাৰে, মাদ্ৰাছাৰ ছাত্ৰবোৰে বজাব নোৱাৰে, মাদ্ৰাছাত মানে সংগীত বজাব নোৱাৰিব, শিকিব নোৱাৰিব। তেনেকুৱাতো কোনো কথা নাই। সেইবোৰ কেলে কথা কয় আপোনালোকে যে তেওঁৰ কাৰণে সেইটো পুণ্যৰ কাম, আমাৰ কাৰণে পাপ কাম? কি আচৰিত কথা। পাপ পুণ্য এতিয়া ভাগ ভাগ হৈ গল নেকি? এজনৰ কাৰণে সেইটো পুণ্য, আনজনৰ কাৰণে পাপ? এনেকুৱাতো কথা হ'ব নোৱাৰে। যিটো পাপ চবৰে কাৰণে পাপ, যিটো পুণ্য চবৰে কাৰণে পুণ্য। গতিকে অসমৰ মুল্লাসকল, তেওঁলোক যদি ভুৱা জুবিন অনুৰাগী নহয়, তেতিয়াহ'লে তেওঁলোকে এই কথাটো প্ৰকাশ কৰক। তেওঁলোকে বহুত অত্যাচাৰ কৰিছে মোক, তেওঁলোকে বহুত জ্বলাইছে যোৱা 6-7 বছৰে মোক,
মই জুবিনদাৰ সংগীত আমি শিকিব লাগে বুলি সংগীত সাধনা কৰিব চেষ্টা কৰিছিলো, শিকিছিলো, গাইছিলো, বিহু গাইছিলো, জুবিনদাৰ কণ্ঠৰ বিহু। তেতিয়া তেওঁলোকে মোক কি কৰিছে, বহুত বেছি তেওঁলোকে মোক তিৰস্কাৰ কৰিছে, লাজ দিছে, ট্ৰল কৰিছে, বিভিন্ন ভিডিঅ' বনাইছে। আজি সেই মোল্লাই টুপি পিন্ধি পেলাই জুবিনদাৰ সমাধিত গৈ পেলাই চাকি বন্তি জ্বলায়, জুবিনদাৰ ঘৰত গৈ পেলাই তেওঁলোকে কোৰাণখন পঢ়ে। এই কোৰাণেই যদি কৈছে সংগীত পাপ হয়, তেতিয়াহ'লে সেই কোৰাণখন জুবিনদাৰ ঘৰত পঢ়া মানে জুবিনদাক অপমান কৰা হৈছে নাই? জুবিনদাৰ গোটেই জীৱনৰ সংগীত সাধনাক অপমান কৰা হৈছে নাই? কাৰণ সেই কোৰাণেতো পাপ বুলি কৈছে সংগীতক। এই কথাৰ উত্তৰ মোল্লাসকলে দিয়ক, কোৰাণে কৈছে নে নাই? মোৰ হিচাপেতো কোৱা নাই, মোৰ হিচাপেতো কোৰাণেতো কবই নোৱাৰে, কিন্তু সেই মোল্লাসকলেতো কৈ থৈছে যে কোৰাণে কৈছে সংগীত শিকা, সংগীত সাধনা কৰা, মিউজিক বজোৱা এইবোৰ চব পাপ বুলি। গতিকে এই ভুৱা যিসকল অনুসৰণকাৰী ওলাইছে, এইটো বৰ ডাঙৰ সমস্যা কিন্তু আমাৰ অসমত। তেওঁলোকে নিজকে বচাব চেষ্টা কৰি আছে। তেওঁলোকে ভাবি আছে এতিয়া ঘৰ চৰ ভাঙিব চাগে আমাৰ চৰকাৰে, মানে মাটি চাটি লৈ যাব চাগে এতিয়া। গতিকে জুবিনদাক আমি অলপ ঢাল হিচাপে বনাই নিজকে বচাই লওঁ, নিজকে অসমীয়া বনাওঁ। এনেই ভুৱা অসমীয়া নিজকে বনাব নালাগে। সঁচা অৰ্থত অসমীয়া হওক, আমি সকলোৱে আছো। আমি বিচাৰো অসমৰ প্ৰতিজন মোল্লা জুবিন প্ৰেমী হওক, প্ৰতিজন মোল্লাই মায়াবিনী গাওক, প্ৰতিজন মোল্লাই গাওক। আমি বিচাৰো মাদ্ৰাছাত মায়াবিনী গানটো শিকাওক, মাদ্ৰাছাত পাঠদান হওক, সংগীত শিক্ষাৰ ব্যৱস্থা হওক, মাদ্ৰাছাৰ উঠি অহা ল'ৰা ছোৱালীক আমি বাদ্যযন্ত্ৰ শিকাও। এইটো মই বিচাৰিছো, তেনেকুৱা এটা পৰিৱেশ হোৱাটো অসমত। যদি সঁচাকে মোল্লাসকল জুবিন প্ৰেমী হয়, তেতিয়াহ'লে মাদ্ৰাছাত তেওঁলোকে এতিয়াৰে পৰা বাদ্যযন্ত্ৰ শিকোৱাৰ ব্যৱস্থা কৰক, মিউজিক শিকোৱাৰ ব্যৱস্থা কৰক, জুবিন সংগীতক আগবঢ়াবৰ কাৰণে তেওঁলোকে চেষ্টা চলাওক। তেতিয়াহে গম পাম যে আপোনালোকে জুবিন প্ৰেমী হয়। অকল জয় জুবিন বুলি কৈ এই সময়ছোৱাত নিজকে জুবিন প্ৰেমী বুলি দেখালে নহব। ভৱিষ্যতে এই কথাবিলাকৰ উত্তৰ আমি বিচাৰি পাম যে আপোনালোকে সঁচা অৰ্থত জুবিনদাক সন্মান জনাইছিলে নে এনেই আপোনালোকে এটা নাটক কৰিলে। সঁচা অৰ্থত যদি জনাইছে, তেতিয়াহ'লে এই যিটো হাৰাম হোৱাৰ ফটোৱা জাৰি কৰিছিলে, মিউজিক হাৰাম, গান গালে এইবোৰ পাপ হব, এইবোৰ যিবোৰ কথা আপোনালোকে কৈছে সেইবোৰ উঠাই লওক। উঠাই লৈ পেলাই আপোনালোকে ওলাই আহক। ময়ো বিচাৰিছো আপোনালোকে ওলাই অহাটো, অসমৰ সকলোৱে বিচাৰে আপোনালোকক ওলাই অহাটো। ওলাই আহি পেলাই আপোনালোকক গান গাওক, সংগীত শিকক, সংগীত সাধনা কৰক আপোনালোকে। আৰু মাদ্ৰাছাসমূহতো আমাৰ ল'ৰা ছোৱালীক সংগীত শিকোৱাৰ ব্যৱস্থা কৰক। এইটো মই বিচাৰিম, আশা কৰিম। আৰু নহলে কিন্তু আপোনালোকে যে 2 নম্বৰী কৰি আছে আমাৰ লগত, সেইটো কিন্তু প্ৰমাণ হৈ যাব। আৰু কোৰাণৰ সেই আয়াতবোৰৰ আপোনালোকে কথা কব, লাহুৱাল হাদিছ আপোনালোকে কয় নহয়। গতিকে লাহুৱাল হাদিছ মানে কি অলপ আপোনালোকে জনাব। ঠিক আছে, লাহুৱাল হাদিছ বুলি কয় মিউজিকক আপোনালোকে হাৰাম কৰি থৈছে। মাজামিৰু শৈতান আফি বাইতি ৰসুলিল্লাহ, হাদিছত আছে নাই? মাজামিৰু শৈতান আফি বাইতি ৰসুলিল্লাহ। সেইখিনিৰ অৰ্থ আপোনালোকে কওক, সেইখিনি শুদ্ধ ব্যাখ্যা কৰক। আৰু অসমৰ আমাৰ 1,40,00,000 মানুহৰ ল'ৰা ছোৱালীক সংগীত শিক্ষাৰ ৰাস্তা মুকলি কৰি দিয়ক। জুবিন সংগীত শিকিব দিয়ক, ভূপেন্দাৰ সংগীত শিকিব দিয়ক। তেতিয়াহে আমি মানিম। কলাগুৰুৰ সংগীতখিনি শিকিব দিয়ক। ৰাস্তা মুকলি কৰক আপোনালোকে। ৰাস্তা বন্ধ কৰিব, আকৌ কব আমি জুবিন দাক ভাল পাওঁ, সেইটোতো হ'ব নোৱাৰে। দুইমুখীয়া চৰিত্ৰ। গতিকে এইটোৱে মোৰ কবলগীয়া আছিলে। বাকী আমাৰ ৰাইজ এবাৰ ওলাই আহিছে, জুবিনময় পৰিৱেশ, মই ধন্যবাদ জ্ঞাপন কৰিছো। অনাগত দিনত আমি এনেকেই যাতে সকলো শিল্পীকে সন্মান জনাও। শিল্পীৰ মই ভাবো কোনো জাতি ধৰ্মৰ কথা তাত নাহে। আৰু কোনোবাই চাকি বন্তি জ্বলালে কাৰো ধৰ্ম নষ্ট হৈ নাযায়। সেয়া শিল্পী হওক, জুবিন দাই হওক, বা মা দুৰ্গাই হওক, মা পাৰ্বতী হওক, বা মা কালীয়ে হওক, আমি কাৰোবাৰ সন্মুখত চাকি বন্তি জ্বলালে, কাৰোবাক নমস্কাৰ কৰিলে, কাৰোবাক সন্মান জনালে, কাৰোবাক প্ৰণাম জনালে, কাৰোবাক ভক্তি জনালে আমাৰ ধৰ্ম নষ্ট নহয়। এইটো মই আগৰে পৰা কৈ আহিছো। গতিকে অসমৰ মোল্লাসকলেও এই কথাখিনিক মানি লওক, স্বীকৃতি দিয়ক, তেওঁলোকেও যাওক। তেতিয়া গম পাম যে সঁচা অৰ্থত তেওঁলোকৰ অন্তৰত জুবিনৰ প্ৰতি, জুবিনদাৰ প্ৰতি মৰম আছে, ভক্তি আছে, শ্ৰদ্ধা আছে। নহলে কিন্তু তেওঁলোক যে ভুৱা, সেই কথা কিন্তু প্ৰমাণ হৈ যাব। ধন্যবাদ।